যিহেতু মই লিভতে আছোঁ তাৰ পিছতো মানে মোৰ ওপৰত চোকজ নটিচ আজি দেখি পেলাই মই অকণমান আচৰিত হৈছোঁ। আচলতে আমি কেনেধৰণৰ শিক্ষা বিভাগত কাম কৰি আছোঁ, অকণমান মানসিকভাৱেও আমাৰ তেনেকুৱা লাগিছে যে আমাৰ জানো একো অসুবিধা নহ'ব নেকি, বা হ'লেও আমি কিয় চোকজ নটিচৰ হেৰি কৰিব লগা হ'ল। আমিতো কাৰণ দিছোঁৱেই। কালি টাইমত আহিছোঁ, 8:20 আহিছোঁ, আৰু মই 8:20 আহি শিক্ষা সেতুত এটেণ্ডেঞ্চ দিছোঁ, আৰু মই এইটো 8:20 আছেও। তাৰপিছত মই মানে যিখিনি সময়ত ছাৰে নাম মাতি আছে, ছাৰে মানে বেছি ৰখা নাই, নামটো মাতি জাষ্ট সেইখিনি সময়ত নাপাওঁতেই লগে লগে মানে এবচেণ্ট বা ক্ৰছ চিন কৰি দিছে। আমাৰ ছাৰ আহি উপস্থিত হৈছিল বিদ্যালয়ত, আৰু তাৰপিছত 8:40 মান বজাত মই আহি উপস্থিত হৈছিলোঁ আৰু ছাৰক ইয়াতে সাক্ষাৎ কৰিছিলোঁ, লগ পাইছিলোঁ। আৰু তাৰপিছত ছাৰে মোৰ পৰা পৰিস্থিতিখিনিৰ বুজ লৈছিল, আৰু মানে তেতিয়া ঠিক যেতিয়া 9টা বাজিব তাৰ আগমুহূৰ্তত ছাৰে উপস্থিতিৰ বহীটো লৈ তাৰমানে টিচাৰবিলাকক কোন কোন আহিছে এনেকৈ চাই আছে, সুধি আছিল। আৰু তেতিয়া তেওঁ মানে কিছুমান টিচাৰক পোৱা নাছিল, আৰু সেই ক্ষেত্ৰত তেওঁ মানে সেই বিভাগৰ পৰা বিভাগীয়ভাৱে চোকজ আহিছে। তলা মাৰি লোৱা বন্ধ কৰি দিয়া হৈছিল, আৰু আপুনি অধ্যক্ষ হিচাপে কি কয়? আপোনাৰ দলত থকা শিক্ষক শিক্ষয়িত্ৰীসকল সময়মতে আহে? নিশ্চয় আহে। তেওঁলোকে আমাৰ যিখিনি আমাৰ আগৰ ৰেকৰ্ড চালে গম পাব তেওঁলোকৰ টাইমত উপস্থিতি আছে। আৰু আমাৰ এতিয়া কথাটো হ'ল শিক্ষা সেতুতো এটেণ্ডেঞ্চ দিয়া যায়, আৰু শিক্ষা সেতুৰ লগত কেতিয়াবা ধৰক আহি উপস্থিত দিলে আৰু কেতিয়াবা অলপ ৰেষ্ট লৈও বহীটোত এটেণ্ডেঞ্চটো দিয়ে, তেনেকুৱাও হয়। আৰু সেই ক্ষেত্ৰত অলপ টাইমটো ইফাল সিফাল হয়। এতিয়া যোৱাকালিৰ যিটো ঘটনা ঘটিছিল তাত আমাৰ 29জন টিচাৰত একজন চিএলত আছে, 29জন নহয়, আৰু এজন IIT ট্ৰেইনিঙত আছে, অটল টিংকাৰিং তাতে আছে। গতিকে তেওঁলোকৰো নাম আহিছে, বা মোৰ নামো মই আজি পেপাৰত পাইছোঁ, কিন্তু মইতো উপস্থিত আছোঁ। মোক ছাৰে কৈছে যদিও মই চৌকজ দিয়া নাই। আৰু এই ক্ষেত্ৰত মই এটা তথ্য দিব বিচাৰিছোঁ যে 6জন 9টা বজাৰ পিছত আগত আহি উপস্থিত হৈছে। গতিকে তেওঁলোকৰো নামবিলাক আহিছে ইয়াতে। গতিকে তেনেকুৱা, আৰু মই ভাবোঁ বিদ্যাপীঠৰ যিখিনি ৰিজাল্ট, সেই ৰিজাল্টখিনিও বেয়া হোৱা নাই, কাৰণ ছাৰ বাইদেউসকল মই কথা পাতিম। এটা কথা ক'ব লাগিব যে নিয়ম মতে শিক্ষা বিভাগৰ শিক্ষক শিক্ষয়িত্ৰীসকল 9 বজাত বিদ্যালয়ত উপস্থিত হ'ব লাগে, নতুন নিয়ম। কিন্তু শিক্ষা বৰপেটা জিলা শিক্ষা বিভাগৰ বিদ্যালয়ৰ পৰিদৰ্শক বিতমন হাজৰিকাদেৱৰ মতে সেয়া হোৱা নাই। এগৰাকী বাইদেউ আছে, বাইদেউ সন্মুখলৈ আহিব। আপোনাক এবচেণ্ট দিয়া হৈছিলে, আপুনি কিবা ক'ব বিচাৰিছিলে? মই আহি পাইছোঁ। মই আহি পাওঁতে ছাৰে অলৰেডি মানে আমাৰ এটেণ্ডেঞ্চ ৰেজিষ্টাৰখন চেক কৰি আছে, নাম মাতি আছে। মই অলপমান চিনিয়ৰ কাৰণে মোৰ নামটো অলৰেডি গুচি গৈছে। মই বাইকত আহোঁ, ইয়াতে বাইক থৈ পেলাই ছাৰক গৈ ফিজিকেলি এপ্ৰ'চ কৰিছোঁ। ছাৰ মই আহি পাইছোঁ। তেওঁ অলপমান ৰাফলিয়ে কৈছে, আহি পাইছে মই কি কৰিম, এনেকুৱাকৈ কৈ পেলাই তেওঁ মই এটেণ্ডেঞ্চ চাইন কৰিব নিদিলে। তাৰ পিছতহে মই শিক্ষা সেতুত এপ দিছোঁ, এটেণ্ডেঞ্চ দিছোঁ, আৰু তৎসত্ত্বেও মই বিফ'ৰ 9 এটেণ্ডেঞ্চ আহিছে, 8:58 আহি গৈছে। আৰু তাৰ আগতে মই ছাৰক এপ্ৰ'চ কৰিছোঁ যে মই চাইন কৰোঁ বুলি, তেওঁ নিদিলে। কিন্তু এতিয়া কি কৰিব? কাৰণ দৰ্শাই জাননী দিছে। তেওঁকতো ফিজিকেলি গৈ পেলাই কালি লগ কৰি পেলাই কৈছে যে ছাৰ মইতো 9টাৰ আগতে টাইম, যিটো মানে আমাৰ গিভেন টাইম আৰু বিফ'ৰ সেইটোত আহিয়ে পাইছোঁ। তাৰপিছতো তেওঁ আকৌ মানে চৌকজ পঠাইছে। বাইদেউ, আপুনি মই জনাত ছুটী লৈ আছিলে, আপোনাকো এবচেণ্ট দিয়া হৈছিল, কি হৈছিলে? হয়, নমস্কাৰ। মই যোৱাকালি আচলতে ৰাতিপুৱা মোৰ ঘৰতে সৰু ইনচিডেণ্ট এটা হ'ল। শ্লিপ খাই ঘৰত পৰিলোঁ স্কুলত অহাৰ আগতে, আৰু সেইকাৰণে মানে মই কালি ছুটী ল'ব লগা হ'ল। আৰু মই প্ৰথমতে পৰি উঠি কিছু সময় জিৰণি লৈছোঁ, তাৰপিছতহে মই এপ্লিকেশ্যন এপত ডাউনলোড কৰি দিছোঁ, আৰু প্ৰিন্সিপাললৈ মোৰ এপ্লিকেশ্যন কপি মোবাইলেৰে প্ৰথমতে পঠিয়াইছোঁ। আৰু সেইখিনি সময়ত খুব সম্ভৱ 9:10 মান হ'ব মোৰ এপ্লিকেশ্যন পঠোৱা সময়খিনি। কিন্তু যিহেতু মই লিভতে আছোঁ, তাৰপিছতো মানে মোৰ ওপৰত চোকজ নটিচ আজি দেখি পেলাই মই অকণমান আচৰিত হৈছোঁ। আচলতে আমি কেনেধৰণৰ শিক্ষা বিভাগত কাম কৰি আছোঁ, অকণমান মানসিকভাৱেও আমাৰ তেনেকুৱা লাগিছে যে আমাৰ জানো একো অসুবিধা নহ'ব নেকি, বা হ'লেও আমি কিয় চোকজ নটিচৰ হেৰি কৰিব লগা হ'ল। আমিতো কাৰণ দিছোঁৱেই, এপ্লিকেশ্যনো দিলোঁ, তাৰপিছত মানে এপতো এপ্লিকেশ্যন ডাউনলোড কৰিছোঁ। আকৌ আবেলি পৰত মানে 1:30 বজাত মই বেলেগ মানুহ নেইবাৰ পঠিয়াই পেলাই মই স্কুলত এপ্লিকেশ্যন পোৱাৰ ব্যৱস্থা কৰিছোঁ। আপুনি এবচেণ্ট পাইছে নেকি? হয়, মই ঠিক 9 বজাতে মই আহি পাইছোঁ। আৰু মই যেতিয়া আহি পাইছোঁ তেতিয়া মাননীয় পৰিদৰ্শক মহোদয় আমাৰ মাননীয় অধ্যক্ষ মহোদয়ৰ লগত বিদ্যালয়ৰ প্ৰৱেশদ্বাৰতে আছিল। তেওঁক মই পাইছোঁ, আৰু মই ঠিক সময়তে পাইছোঁ। কিন্তু তাৰ পিছতো মোৰ চৌকজ আহিছে। এতিয়া কি এপত আছে, এটেণ্ডেঞ্চটো পাবই আমাৰ শিক্ষা সেতুত, আৰু সদায় আমি নিয়মিতভাৱে আহোঁ স্কুললৈ। আমাৰ কৰ্তব্যখিনি আমি কৰোঁ। ছাত্ৰ ছাত্ৰীক সুধিলেও আপোনালোকে গম পাব আৰু কথাখিনি। আন এগৰাকী বাইদেউ আছে, কি ক'ব বিচাৰিছে?
হয় মইতো কালি টাইমত আহিছোঁ 8:20 আহিছোঁ আৰু মই 8:20 আহি শিক্ষা সেতুত এটেণ্ডেঞ্চ দিছোঁ আৰু মই এইটো 8:20 আছেও কালি শিক্ষা সেতুৰ এইটো চাওকচোন যোৱাকালিৰ এইটো 8:20 মই আহিছোঁ শিক্ষা সেতুত দিছোঁ আৰু এটেণ্ডেঞ্চ ৰেজিষ্টাৰতো চাইন কৰিছোঁ কৰাৰ পিছত মই মানে যিখিনি সময়ত ছাৰে নাম মাতি আছে ছাৰে মানে বেছি ৰখা নাই নামটো মাতি জাষ্ট সেইখিনি সময়ত নাপাওঁতেই লগে লগে মানে এবচেণ্ট বা ক্ৰছ চিন কৰি দিছে গতিকে সেইটোৱে মানে মোৰ হয়তো ভুল হৈছে যে মই সেইখিনি সময়ত তাত নাছিলোঁ কিন্তু মই আহিছোঁ টাইমতকৈ আগতে আহিছিলোঁ আৰু কোনোবা আছে নেকি ক'ব লগা এইসকল শিক্ষক আৰু এবচেণ্ট কি ক'ব বিচাৰিছে হয় ময়ো আহি ছাৰক গেটৰ সন্মুখতে